আমাৰ পেৰেড ৰাউণ্ডত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী ফসল এয়া আপোনালোকে দেখা পাইছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে প্ৰদৰ্শন কৰা। এয়া সন্মুখত আপোনালোকে দেখা পাইছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট চিৰাঙে প্ৰস্তুত কৰি উলিওৱা টেবলিউ থিম আজি এক্ট 2020। আজি খুব উলম আলহেৰে চিৰাং জিলাত ৭৭তম গণৰাজ্য দিৱস পালন কৰা হ'ল। সমগ্ৰ অসমত আজি পালন কৰা হৈ আছে আৰু গোটেই ভাৰততে আজি এই দিনটো খুব উলম আলহেৰে পালন কৰা হৈছে। গণৰাজ্য দিৱস মানে কি, আমি সংবিধান পাইছিলোঁ 1950 চনত। সংবিধানৰ প্ৰণেতাসকলে সংবিধান ৰচনা কৰি পেলাই আমাক দিছিল আৰু এইটো কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ দিনা। সেই দিনটোৱে আমি গণৰাজ্য দিৱস হিচাপে আমি পালন কৰোঁ। গণৰাজ্য দিৱস আৰু সংবিধান পোৱা মানে কি, আমি এটা ন্যায় ব্যৱস্থা পাইছোঁ আৰু স্বাধীনতা পাইছোঁ। স্বাধীন ভাৰতৰ এটা সংবিধান আমি পাইছোঁ আৰু আমাৰ সংবিধানে আমাক কৈছে আমি সকলোৱে এক সমান। বিদ্যাসাগৰ স্কুলৰ অনুসৰণ কৰিছে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে। তাৰপিছতে আহিছে বোকাজান মহাবিদ্যালয় আৰু ৰশ্মি কুমাৰী বাইথা। সজ্জিত 30 নং অসম পুলিচ বেটেলিয়ান আমি অনুৰোধ জনাইছোঁ শহীদ তথা পুষ্পাঞ্জলি ইয়াৰ পিছত দিশা আগবাঢ়ি আহি আছে জীৱেশ চন্দ্ৰ প্ৰধানী জাতীয় বিদ্যালয় গোলকগঞ্জৰ বাইক স্থান বিহৰণ ল'বলৈ গৈ নিশ্চিত মৃত্যুলৈ আগবাঢ়ি নাযাব। সুৰাপান কৰি বাহন চালনা কৰি মৃত্যুক হাত বাউলি নিদিব। বাহন চালনা কৰোঁতে মোবাইলত কথা পাতি অন্যমনস্ক হ'লে দুৰ্ঘটনা নিশ্চিত। পবিত্ৰ গণৰাজ্য দিৱস ৭৭ সংখ্যক গণৰাজ্য দিৱস আমি চৰাইদেউ জিলাৰ মামৰা সমষ্টি সময়ায়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা এই মৰাণ মহাবিদ্যালয় প্ৰাংগণত খেলপথাৰত এই দিৱসটি আয়োজন কৰা হৈছে। আৰু আজি এই গণৰাজ্য দিৱসত আমি দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকলৰ লগতে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ বসু আৰু অসমৰো আমাৰ যি মুকুন্দ কাকতিৰ, আমাৰ কনকলতা, আমাৰ কুশল কোঁৱৰকে আদি কৰি যিসকল বীৰৰ ত্যাগৰ বিনিময়ত আমি দেশ স্বাধীন হ'ল, সেইসকলক আমি স্মৰণ কৰিছোঁ। আৰু আজি এই মুহূৰ্তত আমি দেশখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 14 চনৰ পৰা যথেষ্টখিনি ভাৰতবৰ্ষ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। বিশ্বত শক্তিশালী গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছে আৰু গণতন্ত্ৰৰ ফল ৰাইজে পাইছে। আজি যদি চাৰিওফালে দেখে, আজি ভাৰতবৰ্ষখন আজি পুনৰ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে সামৰিক দিশতে হওক, অন্তৰ্গাঁথনিয়ে হওক বা বিভিন্ন ক্ষেত্ৰত উজ্বলি উঠিছে। আৰু অসমেও পিছ পৰি থকা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে উজ্বলি উঠিছে চাৰিওফালে। গণতান্ত্ৰিক মূল্যবোধৰ যোগেদি এখন শক্তিশালী ৰাজ্য নিৰ্মাণৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষৰ 5খনৰ ভিতৰত এখন ৰাজ্য কৰাৰ যি প্ৰতিশ্ৰুতি, সেই আশা পূৰণ হ'বলৈ গৈ আছে। এই আজি আমাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত আমি ছাত্ৰ হওক, কৃষক হওক, শ্ৰমিক সকলোৱে একত্ৰিত হৈ পতাকাৰ তলত আমি সংকল্প লৈছোঁ। আহক আমি মাহমৰা নিৰ্মাণ কৰোঁ, অসম নিৰ্মাণ কৰোঁ, ভাৰত নিৰ্মাণ কৰোঁ। স্বাৱলম্বী ভাৰত, স্বাৱলম্বী অসম, স্বাৱলম্বী মাহমৰা। জয় অসম, জয় হিন্দ। গণৰাজ্য দিৱসৰ মুখ্য অতিথি অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডাক্তৰ নুমল মুমিন ডাঙৰীয়া, গাইড কৰ্মযোগী ভুৱন চন্দ্ৰ গগৈ মেমৰিয়েল স্কাউট এণ্ড গাইড কমলেশ চিচি শিৱসাগৰ গভ HSNM। ৭৭তম গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ সেইসকল মুক্তিযোদ্ধা
যিসকলৰ বাবে আজি আমি স্বাধীন ভাৰতত মুক্ত বিচৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজি তেখেতসকলৰ বলিদানৰ কাৰণে আজি অসমত আমি স্বাধীন চিতিয়া হিচাপে থাকিব পাৰোঁ। কনকলতা বাইদেউ, পিয়লি ফুকনকে ধৰি যিসকল মুক্তিযোদ্ধা, কুশল কোঁৱৰ, তেখেতসকলে নিজৰ জীৱন উৎসৰ্গা কৰিলে আমাৰ স্বাধীনতা আন্দোলনত। তেখেতসকলৰ ত্যাগৰ জৰিয়তে আমি এখন স্বাধীন ভাৰত পাবলৈ সক্ষম হ'লোঁ। তাৰপিছতে 47 চনত স্বাধীনতাৰ পিছত 1950 চনত ডক্টৰ ভীমৰাম আম্বেদকাৰৰ নেতৃত্বত যি সংবিধান ৰচনা হ'ল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে তাত স্বাক্ষৰ কৰাৰ পিছত এই সংবিধানখন বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল হিচাপে জনগণৰ কাৰণে, জনগণৰ হকে জনগণলৈ এই সংবিধানখন আগবঢ়াই দিলে। আৰু সেই সংবিধানখনকেই সৰ্বোচ্চ সন্মান দি আমি ভাৰতবৰ্ষৰ গণতন্ত্ৰটো চলি আছে। গতিকে আজি এটা বৰ গণতন্ত্ৰৰ কাৰণে শুভ দিন 26 জানুৱাৰীটো, আৰু আমি শ্ৰদ্ধাৰে সকলোৱে সোঁৱৰিছোঁ।